হাই ফ্ৰেণ্ডছ, ৱেলকাম টু মাই ইউটিউব চেনেল। হয়তো আপোনাৰ কম্পিউটাৰ বা পিচিটো বা লেপটপটো বহুত হেং চলি আছে, তেনেহ'লে আপোনাৰ তাৰ সহজ উপায় এটা মই আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে চাব পাৰে মই মোৰ কম্পিউটাৰটো মই কেনেকৈ ক্লিন কৰোঁ আৰু খুব সোনকালে ফাষ্ট কৰিব বিচাৰোঁ। তাৰ বাবে আপুনি এটা চিম্পল প্ৰচেছ আপোনাক মই দেখুৱাব বিচাৰিছোঁ। আপোনালোকে মোৰ স্ক্ৰীণত দেখিব পাৰিছে। মই এতিয়া আপোনাৰ Windows+R প্ৰেছ কৰিম। এনেকৈ মোৰ ৰান পেনেল অ'পেন হৈ গৈছে। এতিয়া আপুনি ইয়াত টাচ কৰা কীবৰ্ডৰ সহায়ত লিখিব পাৰফেক্ট FETC, এণ্টাৰ কৰিব। এণ্টাৰ। এনেকৈ আপোনাৰ এটা নতুন ফাইল খোল খাই আহিব। ইয়াত আপুনি Ctrl+A কৰি অল ছিলেক্ট কৰি ল'ব, দেন শিফ্ট কৰি ডিলিট বাটন প্ৰেছ কৰি ইয়েছ কৰি দিব। তো দেখিছে আমাৰ ইয়াত সম্পূৰ্ণখিনি জং ফাইল ডিলিট হৈ গুচি গৈছে। ইয়াৰ পিছত আপুনি আকৌ Windows+R টেপ কৰিব, ৰান অ'পেন হৈ যাব। তাৰপিছত আপুনি টেম্প কৰি অ'কে কৰি দিব। দেখিছে আৰু এটা ফাইল অ'পেন হৈ গৈছে। ইয়াত আপুনি Ctrl+A কৰি অল ছিলেক্ট কৰি ল'ব ফাইলটো, শিফ্ট+ডিলিট কৰি দিব, এণ্টাৰ ইয়েছ। দেখিছে ফাইল ডিলিট হৈ গৈছে। দেন স্কিপ। এইটো ফাইল আমাৰ কমপ্লিট হৈছে। মই এইটো আপোনাৰ ইয়াৰ পৰা ডিছকানেক্ট কৰিছোঁ। দেন আৰু এটা প্ৰচেছ আছে Windows+R, দেন পাৰ্চেণ্ট শিফ্ট কৰি আপুনি পাৰ্চেণ্ট কৰি লিখিব। চেম প্ৰচেছ টেম্প শিফ্ট+ কৰি পাৰ্চেণ্টেজ বহাই আপুনি দেন অ'কে কৰি দিব। দেখিছে আৰু কলাগতিল কিছুমান ফাইল অ'পেন হৈ গৈছে। তাত আপুনি Ctrl+A কৰি ছিলেক্ট কৰি শিফ্ট+ডিলিট কৰি দিব, দেন ইয়েছ। অলপ সময় ৱেইট কৰিব। দেন ডু নট দিছ কাৰেণ্ট ফাইল দিছ অ'কে, স্কিপ। অলপ সময় ৱেইট কৰিব। দেখিছে এইখিনি সকলো ডিলিট হৈ গুচি গৈছে।